গানে কি আনে সুৰৰ সোপানে সোপানে গানে গানে কি আনে সেয়া নাজানো কিন্তু তুমি যে গালা গানে কি আনে সুৰৰ সোপানে সোপানে এই যে ইমান সৰলতা ইমান মাদকতা এই সৰলতা আৰু এই মাদকতা আৰু গানে কেতিয়াও আনিব নোৱাৰে আজি তুমি বিহীন প্ৰথমটো জন্মদিন তোমাৰ 53 বছৰীয়া জন্মদিন অসমৰ মানুহে গাঁৱে ভূঞে তোমাৰ এই জন্মদিন উদযাপন কৰিছে গাঁৱে ভূঞে এতিয়া কেৱল নিনাদিত হৈছে তোমাৰ গানৰ স্বৰ মায়াবিনী ৰাতিৰ বুকুত আজি এই জন্মদিনৰ সময়লৈকে তোমাৰ মৃত্যু কিয় হ'ল কেনেকৈ হ'ল এই মৃত্যুৰ ৰহস্যও আজিলৈকে উদ্ঘাটন আমি কৰিব নোৱাৰিলোঁ অসমীয়া মানুহে মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিব নোৱাৰিলোঁ তোমাৰ হত্যাৰ ন্যায় বিচাৰিও অসমীয়া মানুহে সংঘৰ্ষ কৰিব লগা হৈছে এতিয়াও অসমীয়া মানুহ আশ্বস্ত হ'ব পৰা নাই যে আমি তোমাৰ হত্যাৰ ন্যায় পাম নে নেপাম নে সেই হত্যাৰ তদন্ত সঁচা হ'ব নে ভেকু ভাওনাত পৰিণত হ'ব এইবোৰ আমি একো নাজানো তুমি অসমীয়া মানুহৰ সাহস আছিলা অসমীয়া যুৱ প্ৰজন্মৰ সাহ আছিলা এতিয়া তোমাৰ অৱৰ্তমানত অসমীয়া যুৱ প্ৰজন্মই সন্ধিহান হৈ পৰিছে তুমি ভেটি গৈছিলা অসমীয়া মহাজাতিৰ সেই শংকৰ আজানৰ ভেটিটো পুনৰ মজবুত কৰি গৈছিলা তুমি কৈছিলা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘা এই তুমি যে কাঞ্চনজংঘা এই কাঞ্চনজংঘা তলৰেও এছাম দুষ্কৃতিকাৰীয়ে সিন্ধি খানিছে এই কাঞ্চনজংঘাক বগৰাই দিবৰ কাৰণে দুষ্কৃতিকাৰীয়ে অহৰহ সিন্ধি খানি আছে তুমি গঢ়ি থৈ যোৱা সেই বৰ অসমৰ ভেটিটোত দেখা দেখিকৈ কুঠাৰ মাৰিছে তুমি কৈছিলা যে মোৰ জাতি নাই মোৰ ধৰ্ম নাই আৰু সেই জাতিহীন ধৰ্মহীন এখন সবল সুস্থ সবল অসমীয়া সমাজ গঢ়াত তুমি বৰ্তি হৈছিলা অসমীয়া সমাজ গঢ়িছিলা যিখন সমাজৰ হিন্দু মুছলমান খ্ৰীষ্টান শিখ ইছাই কোনো নাছিল সেই সময়ত তোমাৰ মৃত্যুৰ সময়ত কেৱল অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আছিল কেৱল অসমীয়া কেৱল অসমীয়া কেৱল অসমীয়া আৰু সেই অসমীয়া জাতিৰ বুকুত পুনৰবাৰ চল চাই কুঠাৰ আঘাত কৰিছে দেখা দেখিকৈ দুষ্কৃতিকাৰীয়ে এই অসমীয়া জাতিক পুনৰ থানবান কৰি দিবৰ কাৰণে পুনৰ আওৰাইছে হিন্দু মুছলমানৰ বিভেদৰ সেই বীজ পুনৰ খিচি দিছে গতিকে অসমীয়া জাতিৰ সংকটৰ সময়ত অসমীয়া মহাজাতিয়ে অসমীয়া জাতিৰ যুৱ প্ৰজন্মই তোমাক আওৰাইছিলে তুমি অসমীয়া জাতিৰ সাহ হৈ আছিলা সেয়েহে তোমাৰ আজি জন্মদিন এই জন্মদিনত এটাই তোমাৰ পৰা আশা কৰিম যাতে যিদৰে বঙালীসকলে কয় কলিকতীয়া বঙালীসকলে কয় যে সেই বঙালী জাতিৰ সূৰ্য কেতিয়াও অস্ত নহয় কাৰণ তেওঁলোকৰ এজোপা বটবৃক্ষ আছে সেই বটবৃক্ষজোপাৰ নাম বোলে ৰবীন্দ্ৰনাথ ঠাকুৰ ঠিক তেনেদৰে অসমীয়াও এদিন অসমীয়া যুৱ প্ৰজন্মই যেতিয়া অসমীয়া জাতিৰ ওপৰত সংকট আহিব অসমীয়া ভাষাৰ ওপৰত সংকট আহিব যেতিয়া অসমীয়াৰ ওপৰত সংকট আহিব সেই সময়ত আমি যাতে ক'ব পাৰো যে আমি অসমীয়া জাতি কোনো কালে সূৰ্য অস্ত নহয় কাৰণ অসমীয়া জাতিৰ এজোপা বটবৃক্ষ আছে তাৰ নাম জুবিন গাৰ্গ যাতে আমি এই কথা ক'ব পাৰো তাৰ কাৰণে তুমি ওপৰৰ পৰা য'তেই আছা তাৰ পৰাই অসমীয়া মানুহক আশীৰ্বাদ কৰি যাবা অসমীয়া যুৱ প্ৰজন্মৰ তুমি সাহ হৈ থিয় দিবা আৰু অসমীয়া যুৱ প্ৰজন্মক সেই একতাৰ বাটেৰে আগবাঢ়িবৰ কাৰণে তুমি পথ প্ৰদৰ্শন কৰিবা বুলি আশা ৰাখিছো তোমাৰ জন্মদিনত পুনৰ দুখেৰে সোঁৱৰিছো আজি তোমাৰ শুভ জন্মদিনত তোমাৰ ন্যায়ৰ অপেক্ষাত থকা শত সহস্ৰ জনতা আবাল বৃদ্ধ বনিতাই কেৱল আশা কৰিছে আশা ৰাখিছে যাতে
তোমাৰ ন্যায় বিচাৰ হয় আৰু সেই দুষ্কৃতিকাৰীসকলে যিসকলে তোমাৰ মৃত্যুত অৰিহণা যোগালে সেই দুষ্কৃতিকাৰীয়ে যাতে সঠিক শাস্তি পায় উচিত শাস্তি পায় সেই কামনা কৰিছোঁ পুনৰবাৰ তোমালৈ শ্ৰদ্ধা অৰ্ঘ্য নিবেদন কৰিছোঁ ধন্যবাদ